Hello everyone, good morning. একদম ৰাতিপুৱাতে আহি পাই গ'লোহি ঘৰ বিয়ালে মাজত মাত্ৰ আৰু দুটা সপ্তাহ গতিকে একদম উলহ মালহ পৰিৱেশ ঘৰত আৰু জানমাইনা দেখিছে নহয় কাম কাজ কৰি তাৰ হাতখন লেতেৰা কৰি লৈছে যিহেতু ঘৰৰ ডাঙৰ ল'ৰা নহয় নে কাম বহুত ওলাই তাৰ আৰু ৰাতিপুৱা মই ইমানে সোনকালে পাই গ'লোহি মানে আমাৰ ঘৰত নকইনা বা কোনো উঠা নাই গতিকে মই ভাবিলো যে সিহঁতক এনেকে নুঠাও মই মানে গান বজাই দিছো আৰু ফুল ভলিউমত গান বজাই দিছো আৰু যিহেতু মই ঘৰত আহিলে গান চান পুৰা বজাই থাকো আৰু মোৰ ৰুমৰ ভিতৰতে চাৰিওপিনে মই বক্স ফিটিং কৰি ৰাখিছো মোৰ বহুত বেছি ভাল লাগে গান শুনি পেলাই আৰু অকনমান বিয়া ফিলিংছ এটাতো আনিব লাগিব হয় না ইমান যদি ঠাণ্ডা মুণ্ডা পৰিৱেশ হৈ থাকে কেনেকুৱা লাগিব গতিকে আহি পেলাই একদম দবদপাই গান বজাই দিছো গান বজাই দিয়াৰ পিছত দুই এজন মানুহ উঠিবলৈ লৈছে আৰু জানমাইনাক মই বহুত দিনৰ পিছত যেহেতু লগ পাইছো গতিকে তাকো অকন কোচত লৈ বাহিৰলৈ আহিলো আৰু তাৰ গাটো অকনমান চৰ্দি এটা অনুভৱ হৈ আছে দেখিছে নহয় কিমান ৰাতিপুৱাতে মই পাইছো সি ৰজাক ওলোৱাই নাই মানে অকনকে ওলাব ধৰিছে তেনেতে মই ঘৰ পায়ে গ'লোহি আৰু এইফালে চাওক মই ঘৰ আহি পাই তিতাকেৰেলা ছিগি আনিলো মানে ইফাল চাওঁতে দেখিলো তিতাকেৰেলা ধুনীয়াকৈ ছিগিব পৰা হৈ আছিলে গতিকে তিতাকেৰেলা চাৰিটা লৈ আহিলো যেটো খাই বিৰাট বেছি ভাল পাওঁ আৰু আমাৰ জামাল সিং এয়া তাই মানে মই অহাৰ কাৰণে পুৰা পুটুককৈ মানে চাহ কাপ কৰি দিওঁ বুলি পেলাই পাকঘৰলৈ আহিছে আৰু আপোনালোকক মই কি ক'ম তাই সমান মৰমীয়াল হয়তো আমাৰ ঘৰখনতেই কোনো নাই কাৰণ কিয় ইমানেই বেছি কাম কৰি থাকে তাই আৰু এইফালে চাওক আমাৰ সৰুগৰাকী উঠি পেলাই লাগি গ'ল তাই নটংকি মানে কি আৰু এইফালে আমাৰ জানমাইনাক যিহেতু এণ্টাৰটেইনমেণ্ট কৰাবই লাগিব তাক নচুৱাবই লাগিব মই ক'লোৱে তাৰ অকণমান চৰ্দি হৈছিলে গতিকে সেয়া দেখিছেনে ভৰি চৰি মাৰি মানে সি খেলি বহুত বেছি ভাল পায় বল খেলি বিৰাট বেছি ভাল পায় কিন্তু মাকে মানে ইমানে বস্তু ভৰালে গাড়ীত তাৰ প্ৰয়োজনীয় সেই বলটোকে নভৰালে গতিকে এতিয়া সেই বলটো পোৱা নাই খেলিবৰ কাৰণে আৰু মোক কোৱা হ'লে মই লৈ আহিলোহেঁতেন কিবা যোৱাকালি কিনি থৈ দিলোহেঁতেন তেনেকুৱা কিন্তু যিহেতু নক'লেও গতিকে সেই মই পলিথিনৰ ভিতৰত মানে এনেকৈ কাগজ ভৰাই কিবা ভৰাই তেনেকৈ এটা বল বোলো প্ৰস্তুত কৰি তাক দিওঁ তেনেকৈ বুলি ভাবিলোঁ কিন্তু কিমানখিনি সাৰ্থক হ'ব পাৰোঁ মই নাজানো আৰু যিহেতু অলপ খোজ ধৰিছে গতিকে সি মানে ভালো লাগিছে খোজ কঢ়া দেখা পায় আৰু মই বনাই দিয়া বলটো এইটো মানে সি খেলি পেলাই বৰ এটা আৰাম নাপালে তাৰপিছতে মাক বিচাৰি পেলাই গ'লো মানুহ ক'ত আছে তেনেকৈ বুলি পেলাই এইফালে আকৌ মায়ে আছে গোহালি ঘৰত গাখীৰ খীৰাই গতিকে মা গাখীৰ খীৰাই আছে আৰু ওচৰতে আমাৰ পিতা ৰৈ আছে মানে মা পিতা দুইটা একেলগে ওচৰে থাকে আৰু দেই গতিকে সেয়া মায়ে গাখীৰ খীৰোৱা হোৱাৰ পিছত আকৌ মানে পাকঘৰত ঢেৰ কিবাকিবি হয়তো তেখেতে কাম কৰিব গতিকে মই বোলো মই অহাৰ কাৰণে উঠি আহিব বিচাৰিছিলে মই বোলো নালাগে দিয়া তুমি গাখীৰখিনি খীৰাই লোৱা আৰু বেচাৰা দামৰিটো দেখিছেই নহয় আৰু ধুনীয়াকৈ ৰৈ আছে অকণমান দেৰিলৈকে গতিকে সেয়া বাকীখিনি মানে গৰুখিনি উলিয়াই দিলে অকল মানে যিটো গাখীৰ খীৰাব সেইটোহে গোহালিত ৰাখি থৈ দিছে তাৰপিছত আকৌ এটা ভাল খবৰ যে আমাৰ ছাগলীও হেনো যোৱাকালি ৰাতি পোৱালি দিছে এটা বগী এটা কলি তাকে মানে আমাৰ পিতাই দেখুৱাই দিছে যে ছাগলীকেইটা দেখিলি নাই তই বোলে তেনেকৈ বুলি পেলাই এইফালে চাওক এটা বগী এটা কলি মানে ছাগলী হৈছে মানে ল'ৰা নে ছোৱালী ৰাইজ মই ক'ব নোৱাৰোঁ বাৰু কিন্তু ইমান কিউট পোৱালিকেইটা ন যোৱাকালি হৈছেহে গতিকে একেবাৰে নতুন এদিনীয়া ছাগলী পোৱালি আৰু আমাৰ মনে বহুত বেছি ভাল পায় খেলি আৰু তাইক মই বিচাৰোঁতে তাইও মানে শুয়ে আছে তাৰপিছত এইফালে আমাৰ ইয়াৰ গোহালি ঘৰ এক্সট্ৰা যিটো হয় তাতো মানে কেইটামান মানে ইয়াতো ধুনীয়াকৈ তেনেকৈ বান্ধে আৰু আমাৰ ইফালে বাইদেৱে পানী গৰম কৰি আছে মানে তেখেতে গা পা ধোৱা বা যিকোনো ধৰণৰ গৰম পানী কৰি আছে কেতিয়াবা কটন কিছুমান কাপোৰ মেখেলা চাদৰ তেনেকৈ মাহে গৰম পানীত ধোৱাই যিহেতু আৰু এইফালে এটা ছাগলী পোৱালি এইফালেও আছে আৰু মানে আৰু ইহঁতে তাত তেনেকৈ মাটিত খেলিবলৈ নাপায় যে গতিকে ইয়াত আহি পেলাই খেলি বিৰাট বেছি ভাল পায় আৰু ছাগলী পোৱালি জানেও ভাল পায় মনেও ভাল পায় আৰু খেলি বহুত ভাল পায় আৰু এনেকুৱাকৈ আমাৰ পিছফালে হাল্লা কৰি থাকোঁতে উঠি গ'ল আমাৰ বেটি মানে আমাৰ মন এইফালে ছাগলী দৰ্জা খুলি চাই পেলাই একদম পূৰা আৰু তাইক এবাৰটো কোচত নল'লে নহ'ব নহয় গতিকে সেয়া ইফালে কিন্তু আমাৰ নকইনা এতিয়ালৈকে উঠাই নাই গতিকে সেয়া তাই উঠি আহি পেলাই দেখিলে ছাগলী পোৱালিৰ লগত খেলি আছে আৰু এইফালে মানে আমাৰ নেহৰ মাইনাৰ লগতে পূৰা ব্যস্ত তাৰপাছত এইফালে আৰু তেওঁ আৰু কি ক'ম ইফালে চাই পেলাই ছাগলী পোৱালিকেইটাৰ লগত খেলিবলৈ লাগে আৰু বিৰাট ভাল পায় ইহঁতে গৰু ছাগলীখিনিৰ লগত খেলি মেলি তেনেকুৱাকৈ আৰু যেতিয়া পিছফালৰ ৱালখন চাই আপোনালোকে নাহাঁহিব ৰাইজ এখন প্লাষ্টাৰ মাৰিবলৈ বাকী আছে বাৰু যি নহওক পিছফালৰ কামখিনি যিহেতু এনেকৈ আমাৰ ইয়াতে গোটেইখিনি কাম হয় মানুহ বহাৰ পৰা আদি কৰি গতিকে এইটো ছাইডতে আমাৰ বেছিভাগ থকা যায় আৰু জেনেৰেলি আগফালৰ পিছফালৰ বুলি কথা নাই আমি য'ত এজন থাকোঁ দুজন থাকোঁ গোটেইখিনি তাতে জমা হৈ যায় তেনেকুৱা ধৰণৰ কথা আৰু এইফালে ইটো সিটো কৰি থাকোঁতে মানে মনে ভাবিছে ছাগলীকেইটাৰ লগত খেলি আছে গতিকে তাইক মানে মই কৈছোঁ এটা ডিকিট ভৰাই পেলাই লৈ যাবি এবাৰ ঘৰলৈ যাওঁতে বোলে ইমানেই বেছি ভাল পায় তাই খেলিবৰ কাৰণে আৰু ইফালে আমাৰ জানমাইনাক পূৰা পিতাই কোচত বহাই মূৰত বহাই কান্ধত বহাই লৈ ঘূৰাই ফুৰি আছে আৰু ছাগলী পোৱালিকেইটা খেলি আছে আৰু ইফালে আমাৰ মায়ে আমাক দিবৰ কাৰণে মাছ পূৰা ৰেডি কৰি আছে মাছ পুখুৰীত পিতাই মাৰি আনিলে মাছ বাচি আছে মায়ে গতিকে মাছ ভাত খাম আৰু এইফালে আমাৰ জামাল সিঙে আমাৰ মাক মানে শিকাই আছে হয়তো মায়ে নাজানিবও পাৰে ন মাছ বাচিবৰ কাৰণে গতিকে তাই শিকাই আছে গতিকে আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ নে কি কয় নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম আৰু ইফালে ঘৰৰ পূৰা কালাৰ কৰা কামো চলি আছে এয়া আপোনালোকক দেখুৱাম নেক্সট ভিডিঅ'ত গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ কৰি এটা বলতি আজিলৈ লৈছোঁ বিদায় টাটা বাই বাই লাভ ইউ অল টেক কেয়াৰ হেভ এ নাইচ ডে বাই বাই